পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো তোমালোকৰ কাৰণে লৈ আহিছোঁ মই এক্সক্লেমেটৰী চেণ্টেন্স, কেইটামান এক্সক্লেমেটৰী চেণ্টেন্স। এক্সক্লেমেটৰী চেণ্টেন্স মানে কি? কেতিয়াবা আমাৰ এনেকুৱা হয়, কোনো ঘটনা আমি মনত নভবাকৈ হঠাতে আমাৰ ভাল লাগি যায়, কিবা ভাল দেখি মানে হঠাৎ মানে এটা ধুনীয়া বিল্ডিং দেখিলোঁ, হঠাতে আমি ধুনীয়া ফুলনি বাগিচা এখন দেখিলোঁ, আমাৰ ভাল লাগি যায়। তেতিয়াহ'লে আমি ভাৱটো প্ৰকাশ কৰিব পাৰোঁ, বা কি ধুনীয়া ফুল, ৱাও কি ধুনীয়া ঘৰ, এনেকুৱা আমি মনৰ ভাৱটো প্ৰকাশ কৰিব পাৰোঁ। সেইবিলাক বাক্য হৈছে কি এক্সক্লেমেটৰী চেণ্টেন্স। হঠাতে আমি কোনোবাই ঢুকুৱা খবৰ পালোঁ, মানুহজন ঢুকাল, হাই, এনেকুৱা ধৰণৰ বাক্যবিলাক আমি কি বুলি ক'ব পাৰোঁ? এক্সক্লেমেটৰী বুলি ক'ব পাৰোঁ। আমি খেল এখন চাই আছোঁ, খেলখনত আমি বিচৰা মতে মানে ৰান স্ক'ৰ কৰিছে, বা আমি বিচৰা টিমটো জয়ী হৈছে, তেতিয়া আমি মনৰ ভাৱটো কেনেকৈ প্ৰকাশ কৰোঁ? এক্সক্লেমেটৰী চেণ্টেন্সেৰে প্ৰকাশ কৰোঁ। তেনেকুৱা বাক্যবিলাকে কোৱা হয় কি এক্সক্লেমেটৰী চেণ্টেন্স। মনৰ ভাৱ, আৱেগ, উৎসাহ, আনন্দ, উল্লাস আদি প্ৰকাশ কৰাকে কি বুলি কোৱা হয়? এক্সক্লেমেটৰী চেণ্টেন্স। তাৰে মই কেইটামান বাক্য লৈ আহিছোঁ। হুৰা, এই দুখন ভাৱবোধক চিন। We have won the game. বাবা, আমি খেলত জিকিলোঁ। হুৰা, we have won the game. How beautiful the flower is. How beautiful the flower is. ফুলপাহ কিমান ধুনীয়া। Alas, I am finished. মোৰ সকলো শেষ। What a fool I am. মই যে কি মূৰ্খ, ফুল। এই ধৰণৰ বাক্যবিলাকক কোৱা হয় কি ভাৱবোধক বাক্য, বা ইংৰাজীত এক্সক্লেমেটৰী চেণ্টেন্স। হুৰা, we have won the game. বা how beautiful the flower is, ইমান যে ধুনীয়া ফুল। Alas, I am finished, মোৰ সকলো শেষ। হাই হাই, মোৰ সকলো শেষ। What a fool I am, মই যে কি মূৰ্খ, এনেকৈ যিটো আমি মানে সুৰ টানো, সেইটোকে কোৱা হয় ভাৱবোধক বাক্য। ধন্যবাদ।